স্কুলৰ পৰা দেহাৰ ক্লাছ টিচাৰে ফোন কৰিছিলে। কিয়? দেহাই হেনো আজিকালি পঢ়াত মনোযোগ নিদিয়া হৈছে আৰু লগতে সি আগৰ দৰে হাঁহি ফূৰ্তি কৰিও নাথাকে। অপাৰেশ্যনটোৰ পাছৰ পৰা ল'ৰাটো বৰ দুৰ্বল হৈ পৰিছে। কি হ'ল দেহা? তুমি এনেকৈ শুই আছা যে? কিয় পঢ়া নাই? দেউতা, মোৰ আজিকালি গাটো কিবা দুৰ্বল দুৰ্বল লাগি থকা হৈছে। স্কুলৰ পৰা আহি পঢ়িবলৈ মন নাযায়, টোপনি ধৰি থাকে। আৰণৰ এপেণ্ডিক্সৰ অপাৰেশ্যনৰ পাছত আমি সকলো চিন্তিত হৈ পৰিছিলোঁ। কিন্তু মোৰ ডাক্তৰ বন্ধু এজনৰ পৰামৰ্শ মতে এটা নতুন হেল্থ ড্ৰিংক ফিট ভীম চকলেট ড্ৰিংক খুৱাবলৈ আৰম্ভ কৰিলোঁ আৰু সি আগৰ দৰে এক্টিভ আৰু এনাৰ্জেটিক হৈ উঠিল। অসমৰ ভীমকলৰ সম্পূৰ্ণ ঔষধি গুণাগুণ সম্পন্ন এই ৰেডি টু ড্ৰিংকত আছে হালধি, অশ্বগন্ধা আৰু ব্ৰাহ্মীৰ গুণ। ফিট ভীম গাখীৰ বা পানীৰ লগত পেকেটত লিখা পৰিমাণ অনুযায়ী মিহলাই 2 বছৰ ওপৰৰ বয়সৰ সকলো শিশুকে খুৱাব পাৰে। ফিট ভীমত শিশুৰ বাবে প্ৰয়োজনীয় কেলছিয়াম, ভিটামিন ডি আৰু আইৰণ সকলো আছে, যি শিশুৰ ওজন আৰু উচ্চতা বৃদ্ধিত সহায় কৰে, মগজুৰ বিকাশ ঘটায় আৰু ষ্টেমিনা বৃদ্ধি কৰে। মজ্জা! সঠিক খাদ্যহে আপোনাৰ শিশুটিক সঠিক বৃদ্ধিত সহায় কৰিব। দেউতা, এইটো চোৱা। বঢ়িয়া, কংগ্ৰেচুলেশ্যনছ। থেংক ইউ ফিট ভীম।